নমস্কাৰ। এটা খুব ডাঙৰ খবৰ আৰু সেই ডাঙৰ খবৰটো হৈছে যে এইবাৰ নিৰ্বাচনত বিজেপি পৰাজিত হ'ব। এইবাৰ নিৰ্বাচনত বিজেপি পৰাজিত হ'ব। এই কথাটো অৱশ্যে মই কোৱা নাই। বহুকেইজন বিশেষজ্ঞই ইতিমধ্যে বহু ৰিচাৰ্চ কৰি তেওঁলোকে বহু কষ্ট কৰিছে সেই ৰিচাৰ্চটো কৰিবলৈ, আৰু সেই ৰিচাৰ্চটো কৰিবলৈ তেওঁলোকে কষ্ট কৰিছে। তেওঁলোকে বিভিন্ন তথ্য গোটাইছে আৰু তথ্যৰ জৰিয়তে তেওঁলোকে বিভিন্ন কাৰণবিলাকো তেওঁলোকে ব্যাখ্যা কৰিবলৈ লৈছে। মুঠতে তেওঁলোকৰ মতে এইবাৰ বিজেপি হাৰিব, আৰু এইবাৰ অসমত কোনে চৰকাৰ কৰিব? সেই চৰকাৰ কৰিব বিৰোধী দলে। গতিকে এই ধৰণৰ কথা কিছুমান বিভিন্ন বিশেষজ্ঞসকলে, কিছুমানে 7টা ডাইৰেক্ট কাৰণ দিছে, কিছুমানে সংখ্যাতত্বৰ কথা কৈছে, কিছুমানে বিভিন্ন কথা কৈছে। যে এই কথাখিনিকে অকণমান ময়ো ভাবিলোঁ যে অকণমান ব্যাখ্যা কৰোঁ, যে এইবাৰ বিজেপি যে হাৰিব এই কথাটো ময়ো অলপ ব্যাখ্যা কৰিম বুলি ভাবিছোঁ। আজি 20 তাৰিখ। গতিকে আজি ইতিমধ্যে বহু প্ৰাৰ্থীয়ে তেওঁলোকৰ নমিনেশ্যন দিছে। আজি এটা বিশেষ দিন এইকাৰণেই কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি তেওঁৰ যি মনোনয়ন পত্ৰ দাখিল কৰিব। তেওঁ আজি খানাপাৰাৰ পৰা হেঙেৰাবাৰীৰ DC অফিচলৈ আহি তেওঁ মনোনয়ন পত্ৰ দাখিল কৰিব। 9:30 বজাৰ পৰা তেওঁলোকে সেই দাখিল কৰিব। গতিকে মই ভাবোঁ যে আজিৰ দিনটোতে আমি গম পাম যে বিজেপি হাৰিবনে জিকিব। কাৰণ তেওঁৰ লগত 5টা আহে নে 10টা আহে, কিমান মানুহ আহে, সেই বস্তুটো দেখাৰ পিছতে আমি গম পাম। আৰু এটা কথা কৈছোঁ যে এই যিসকলে ইমান ৰিচাৰ্চ কৰি তেওঁলোকে যি নিজৰ ফ্ৰাষ্ট্ৰেশ্যন, নিচাত্মিকা বোধত ভুগিছে, যে তেওঁলোকে বহুত ৰিচাৰ্চ কৰিছে, আৰু তেওঁলোকৰ কথাটো হ'ল চলে বলে কৌশলে অসমৰ বিজেপি চৰকাৰৰ পতন তেওঁলোকে বিচাৰে। যাৰ বাবে তেওঁলোকে বিচাৰি লৈছে জুবিন গাৰ্গৰ ইছ্যু। জুবিন গাৰ্গৰ ইছ্যুটো তেওঁলোকে লৈছে যে জুবিন গাৰ্গে ন্যায় পোৱা নাই। কিন্তু ইতিমধ্যে ফাৰ্ষ্ট ট্ৰেক আদালত এখন গঠন কৰা হৈছে, আৰু সেইখনত প্ৰত্যেক দিনাই সকলোৱে সেই আদালতখনে তেওঁলোকৰ কথা শুনিব। যিসকলে জুবিন গাৰ্গৰ কথা ক'ব খোজে, ন্যায়ৰ কথা ক'ব খোজে, তেওঁলোকে সেই আদালতখন তেওঁলোকৰ কথা শুনিব। আৰু এই যে তেওঁলোকে এটা কৈছে যে ন্যায় দিব, সেই ন্যায়টোৰ বিষয়ে তেওঁলোকে ব্যাখ্যা কৰিলে, বিশেষজ্ঞসকলে ব্যাখ্যা কৰিলে তেওঁলোকৰ এটা ৰোডমেপ আছে কেনেকৈ কৰিব সেই ন্যায়টো কেনেকৈ কৰিব, সেই কথাটো তেওঁলোকে অকণমান বুজাই দিলে অলপ ভাল আছিল। তেওঁলোকে বুজাই দিব পৰা নাই। ন্যায় লাগে বুলি তেওঁলোকে কৈছে, ন্যায় দিম বুলি কৈছে, ন্যায় লাগে বুলি আমিও কৈছোঁ, জনসাধাৰণে কৈছে, সকলোৱে কৈছে যে জুবিন গাৰ্গৰ ন্যায় পাবই লাগিব। কাৰণ জুবিন গাৰ্গৰ ন্যায় পোৱাটো অসমবাসীৰ বাবে এটা চবতকৈ প্ৰধান এটা লক্ষ্য, উদ্দেশ্য। আৰু প্ৰত্যেকেই জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈকে সকলোৱে ইয়াৰ প্ৰতিবাদ কৰি যাম আৰু সকলোৱে যুঁজি যাম, সেই কথাটোত আমি সকলো আছোঁ। কিন্তু তেওঁলোকে যে ওপৰৰ পৰা আহি ক'লে যে ন্যায় দিম, ন্যায় কেনেকৈ দিব? প্ৰক্ৰিয়াটো আমাক বুজাই দিয়ক, তেওঁ কি কৰিব খুজিছে। আমি ভোটাৰ হিচাপে আমিওতো অকণমান আশ্বস্ত হ'ব লাগিব যে ন্যায় দিয়াৰ প্ৰক্ৰিয়াটো কি। এনেই কথাটো কালি মই যদি কওঁ ইয়াত মই এখন অমুক বনাম, ইয়াত মই অমুক কৰিম, সেই তেনেকৈ কৰিলেতো নহ'ব। তাৰে যিটো ৰোডমেপ আছে, কেনেকৈ কৰিব, ক'ৰ পৰা আনিব পইচা, কেনেকৈ কৰিব, এই ধৰণৰ কথাবিলাক লাগিব। ঠিক তেনেদৰে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত তেওঁলোকৰ যিসকল বিশেষজ্ঞ আছে, তেওঁলোকে যদি কেতিয়াবা কয় যে জুবিন গাৰ্গৰ ন্যায়টো দিয়াৰ পদ্ধতিটো, প্ৰক্ৰিয়াটো কেনেকৈ হ'ব, কেনেকৈ জুবিন গাৰ্গক ন্যায় দিব, সেই কথাটো তেওঁলোকে নকয়। খালি কৈছে আমি ন্যায় দিম। আৰু তেনেকুৱা প্ৰতিশ্ৰুতিটো তেওঁলোকে বহুত কথা ক'লে। পলিটিকেল লিডাৰবিলাকে বহুত প্ৰতিশ্ৰুতি দিয়ে, কিন্তু এইটো ক্ষেত্ৰত জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আপোনালোকে সেই প্ৰতিশ্ৰুতিটো বাকী প্ৰতিশ্ৰুতিৰ দৰে নাভাবিব। অসমত জাতি মাতি ভেটিৰ চৰকাৰ গঢ়িম, বৰ অসম এখন গঢ়িম, কিবা কৰিম, সেইবিলাক দি থাকক, সেইবিলাক আপত্তি নাই। কাৰণ সেইবিলাক আপোনালোকে কৰে নকৰে সেইটো আমাৰ কথা নাই। কিন্তু এটা কথা কৈছোঁ, জুবিনৰ ন্যায়ৰ ক্ষেত্ৰত আপোনালোকে সেই কথাটো কেতিয়াও নকৰিব বুলি আমি অনুৰোধ কৰিছোঁ। কাৰণ জুবিনৰ ন্যায় যদি দিয়ে, তেতিয়াহ'লে আপোনালোকে এতিয়াও নিৰ্বাচনলৈ 9 তাৰিখে নিৰ্বাচন হ'ব, এতিয়াও আপোনালোকে দিয়ক।
তথ্য দিয়ক, আপোনালোকে প্ৰক্ৰিয়াটো দিয়ক, আপোনালোকে ৰোডমেপখন দিয়ক যে এনেকৈ প্ৰথমতে আমি আৰম্ভ কৰিম, তাৰপিছত এনেকৈ যাব, তাৰপিছত এনেকুৱা কাম কিছুমান কৰিম যি কামৰ দ্বাৰা জুবিনৰ ন্যায় পোৱাত সহায় হ'ব। সেই কথাটো আপোনালোকে কেনেকৈ কৰিব? সেই কথাখিনি আপোনালোকে জনালে অসমৰ ৰাইজ আশ্বস্ত হ'ব। অসমৰ ৰাইজক এটাই কথাই কৈছোঁ, জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত যি দলেই নহওক, বিজেপি, কংগ্ৰেছ, অজাপ, ৰাইজৰ দল যিয়েই নকওক, কিন্তু আপোনালোকে ডাইৰেক্ট সোধক যে আপোনালোকে যে ন্যায় দিব কি পদ্ধতিত দিব, প্ৰচেছটো কি, প্ৰক্ৰিয়াটো কি, সেই প্ৰক্ৰিয়াটো আপোনালোকে বুজাই দিয়ক। তাৰপিছত আপোনালোকে ভোট বিচাৰক। আৰু যদি তেওঁলোকে বেলেগ কামৰ দ্বাৰা ভোট বিচাৰে তেতিয়াহ'লে এই প্ৰশ্নটো হয়তো নাহে। কিন্তু যদি তেওঁলোকে কয় যে জুবিন গাৰ্গৰ ন্যায় দিম, আজিকালি দেখা পাইছোঁ এই জুবিন গাৰ্গৰ ন্যায়ৰ কথাটো বিৰোধী দলসমূহে অকণমান পিছলৈ থৈছে। কাৰণ তেওঁলোকে জানে যে তেওঁলোকে ন্যায় কেনেকৈ দিব তেওঁলোকৰ কোনো ধৰণৰ কথাই তেওঁলোকৰ নাই, আলোচনা হোৱা নাই, তেওঁলোকে এই কথাটো চিৰিয়াছলি লোৱাই নাই। কেৱল আৱেগ এটা সৃষ্টি কৰি জনতাৰ পৰা ভোট লোৱাৰ তেওঁলোকে এটা স্বাৰ্থ তেওঁলোকে আগত ৰাখিছে। আজি বিশেষজ্ঞই বহুত কথা ক'লে যে পুৰণা মানুহ বিজেপিলৈ আনি তেওঁলোকে দিছে, পুৰণা বিজেপিবোৰ বহুত অসন্তুষ্ট হৈছে। আৰে পুৰণা বিজেপিবোৰ অসন্তুষ্ট হৈছে কি হৈছে, এটা দলীয় এটা কথা, সেই দলীয় কথাটোত আপোনালোকে বাহিৰৰ পৰা কিয় আকৌ তেল ঢালি আছে বা বিদ্ৰোহ লগাবলৈ আপোনালোকে চেষ্টা কৰি আছে? তেওঁলোকৰ এটা মানে নিজৰ আভ্যন্তৰীণ কথা, তেওঁলোকে কেনেকৈ কৰে, কোনোবাই বিদ্ৰোহ কৰি তেওঁলোক ওলাই যায়, তেওঁলোকে সেই বিদ্ৰোহ কৰাজনে তেওঁৰ ৰিভেঞ্চ ল'ব পাৰে। তেনেকুৱাতো বিদ্ৰোহ বহুত কৰিলে। এই যে অজাপতে এগৰাকী গ'ল, কি আছিল তেখেতৰ নাম, পুতেক এতিয়াও বিজেপিতে আছে, কি নাম আছিলে তেখেতে, বৰ কথা কৈ থাকে। তেওঁ গ'ল, তেওঁ গৈ এইবাৰ আকৌ কোনোবা এটা সমষ্টিত খেলিব নগাঁৱৰ, গতিকে তেওঁতো গৈছে, তেওঁতো MP আছিলে, কিবা আছিলে, তেওঁ গ'ল, তেওঁ এতিয়া তেওঁৰ কিমানখিনি কি কৰে এইবাৰ আপোনালোকে দেখা পাব। তেওঁৰ আগৰ কথাবিলাক আপোনালোকে জানে, গোটেই কথাবিলাক আপোনালোকে জানে। গতিকে সেইবিলাক নেতাক তেওঁলোকে যেতিয়া লৈ গৈছিলে, তেতিয়া তেওঁলোকে উচ্চ আসন দিছিলে, তেতিয়া কিন্তু কোনেও কথাটো কোৱা নাই। আৰু সেই সকলৰ যেতিয়া তেওঁলোকৰ তাত কোনোবাই যায়, আজি হিমন্ত বিশ্ব শৰ্মাই এটা কথা মই শুনি আছোঁ যে এগৰাকী প্ৰাৰ্থী, আছুৰ প্ৰাক্তন নেতা এগৰাকীয়ে কংগ্ৰেছ দলত টিকট নাপায়, এতিয়া বোলে মাহমৰা সমষ্টিত তেওঁ খেলিব। আচলতে মাহমৰা সমষ্টিত তেওঁক টিকেট দিয়াটো ভাল বিৰোধী দলে। এইকাৰণেই কৈছোঁ যে বিৰোধী দলে টিকেট দিলে, এই যে হিমন্ত বিশ্ব শৰ্মাই সেইদিনা এটা ইণ্টাৰভিউত কৈছে 30গৰাকী প্ৰাৰ্থীক মই কংগ্ৰেছত টিকট দিম, এই কথাটোৰ এগৰাকীক আপোনালোকে গম পালে। গতিকে আল্টিমেটলি গোটেই কথাটো মোৰ প্ৰাৰ্থী থাকিব বুলি কৈছে। গতিকে সেই 30গৰাকী প্ৰাৰ্থীৰ ভিতৰত হয়তো এইগৰাকীও এগৰাকী হ'ব পাৰে যদি টিকেটটো দিয়ে নে নিদিয়ে মই নাজানো। আৰু বহুত ক্ষেত্ৰত দেখা পাইছোঁ যে কাজিয়া হৈছে, কিবা হৈছে, এই যে কথাবিলাকৰ বিদ্ৰোহ হৈছে, কিন্তু বিদ্ৰোহটো এনেকুৱা হোৱা নাই দবকাত যিদৰে কংগ্ৰেছ কৰ্মীয়ে বিনাকান্দি সমষ্টিটোৰ কাৰণে বেলেগক দিয়াৰ কাৰণে 5 কোটি টকা লোৱা বুলি শুনিছোঁ, কোনোবাই 5 কোটি টকা লৈছে। গতিকে নীতি আদৰ্শ পৰিহাৰ কৰিছে, সেই 855জন শ্বহীদৰ নীতি আদৰ্শ জলাঞ্জলি দি কেৱল ক্ষমতাৰ লোভত এটা এনে দলৰ লগত যোগদান কৰিছে, যিটো দলে সেই 855গৰাকী শ্বহীদক তেওঁলোকে শ্বহীদৰ প্ৰাণ দিবলগীয়া হৈছিল। আজিলৈকে তেওঁলোক বা সেই শ্বহীদ স্মাৰক তালৈ গৈছেনে মই নাজানো, মই দেখা নাই তেনেকুৱা কোনো ভিডিঅ'। আজিলৈকে সেই বিশেষ ব্যক্তিজন যিয়ে যাৰ ঘৰৰ তিনিটা পৰিয়াল বিদেশী আৰু বেলেগ এটা ধৰ্মৰ, তেওঁ বা গৈছেনে নাজানো। আৰু যিসকলে এই ধৰণৰ জাতি ভেটিৰ কথা কয়, অসমৰ সেই ঐতিহাসিক আন্দোলনৰ কথা কয়, অসম মাতৃৰ কথা কয়, তেতিয়াহ'লে সেই অসম মাতৃৰ বুকু সোধা কৰা সেই 855জন শ্বহীদৰ স্মাৰকলৈ গৈছে নাই মই নাজানো। গতিকে তেওঁলোকে দেখিছে সেই 855গৰাকী শ্বহীদৰ স্মাৰকলৈ গ'লে হয়তো আৱেগটো
বেছি ফুটি নুঠিব, সেইকাৰণে হয়তো তালৈ যোৱা নাই, কাৰণ ইলেকশ্যনৰ কথা আছে। তেওঁলোক গৈ আছে জুবিন ক্ষেত্ৰলৈ, কাৰণ জুবিন ক্ষেত্ৰত তেওঁলোকে এটা আৱেগ তৈয়াৰ কৰিব লাগিব। গতিকে এই আৱেগটো তৈয়াৰ কৰিবলৈ তেওঁলোকে গৈ আছে। বাকী তেওঁলোকেও জানে বা ৰাইজেও জানে যে কোনে ন্যায় দিব পাৰিব বা জুবিনৰ ক্ষেত্ৰত কোনে কি কৰিব পাৰিব, ৰাইজে ভালকৈ জানে। গতিকে ন্যায় নিদিলেও এই আন্দোলনটো যি চৰকাৰ নকৰক, এই আন্দোলনটো কিন্তু স্তব্ধ নহয়। কাৰণ অসমবাসীৰ প্ৰাণৰ মনৰ এগৰাকী শিল্পীৰ এই কথাখিনি এইবাৰ ৰাইজে এৰি নিদিয়ে। আমি ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ কথাটো, সেইগৰাকী মহান শিল্পীৰ কথাটো জানো। সেইগৰাকী লাহে লাহে নোহোৱা হৈ গ'ল। এই নোহোৱা হ'ল, তেওঁৰ কথাও আমি চিন্তা নকৰা হ'লোঁ। আজিকালি বাকী শিল্পীসকলেও তেওঁলোকৰ কথা নোকোৱা হ'ল। সেইগৰাকী ৰমেন বৰুৱা, যি ৰমেন বৰুৱাই কি সুন্দৰ সুন্দৰ সংগীত তেওঁ দিছিল, সেই কথাবিলাক আমাৰ গায়ক গায়িকাসকলেও পাহৰি যোৱাৰ নিচিনাই হ'ল। কিন্তু জুবিনক যাতে পাহৰি নাযায়, জুবিনক পাহৰিব নোৱাৰোঁ। আৰু সেই কথাটো আমিও কৈছোঁ যে জুবিনক কোনোদিন পাহৰিব নোৱাৰে। জুবিন হঠাতে এনেকৈ কথাটো হ'ব নোৱাৰে তাৰমানে। গতিকে জুবিনৰ ন্যায় পাবই লাগিব, এই কথাটো পুনৰবাৰ কৈছোঁ। অসমবাসীক কৈছোঁ যে যি দলেই হওক, বিজেপি, কংগ্ৰেছ, অজাপ, ৰাইজৰ দল, তেওঁলোক যেতিয়া আপোনালোকৰ আহি কোনোবা সভাত কয় আমি জুবিনক ন্যায় দিম, তেতিয়া আপোনালোকে এটাই কথাই ক'ব যে বেলেগ প্ৰতিশ্ৰুতি নালাগে, জুবিনৰ ন্যায়টো লাগে। আৰু এতিয়া আপুনি বাকী কথা বন্ধ কৰি এটা কথা কওক, জুবিনক ন্যায় দিয়াৰ যি প্ৰক্ৰিয়া কৰিব বা যি প্ৰচেছ হ'ব, সেই প্ৰচেছটো আপুনি এই সভাখনত আপোনালোকে বৰ্ণনা কৰক। তাৰপিছত আপোনালোকে সিদ্ধান্ত ল'ব। মই জানো কোনো এগৰাকী নেতায়ো এই জুবিনৰ ন্যায়ৰ যি প্ৰক্ৰিয়া, ন্যায় দিম বুলি যি প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিৰ কোনো ধৰণৰ প্ৰথম কথাখিনিয়েই চিন্তা কৰা নাই। তেওঁলোকে কেতিয়াও চিন্তা কৰা নাই। আৰু যদি চিন্তা কৰিলেহেঁতেন, তেওঁলোকে এটা সময়ত যি জুবিনক তেওঁলোকে কিমান গালি দিছিল, সেই পেপাৰ কাট, সেই ভিডিঅ' ক্লিপ সকলোৰে আছে। জুবিনক কি বেয়া বেয়িকৈ কৈছিলে অজাপৰ জনে, ৰাইজৰ দলৰ জনে, তেওঁলোকে কিমান বেয়াকৈ কৈছিলে, সেই কথাটো ৰাইজৰ মনত আছে, ৰাইজে নাপাহৰে। কাৰণ তেওঁলোকে হৈছে এইবিলাক ডিলিট হৈ গ'ল, ফেচবুকত ডিলিট হ'ল, কিন্তু মানুহৰ বুকুত ডিলিট হোৱা নাই সেই কথাবোৰৰ তেওঁলোকে সেই কথাবোৰ কিয় কৈছিল তাৰে ক্ষমা খুজিব লাগিব। সেই কথাবোৰ কিয় কৈছিল, সেই কথাবোৰৰ উত্তৰ দিব লাগিব। তাৰপিছত তেওঁলোকৰ সেই শুদ্ধিকৰণ হোৱাৰ পিছত তেওঁলোকে জুবিনৰ কথা ক'বলৈ দিয়া হ'ব, জুবিনৰ কথা ক'ব। তেতিয়াহে যিয়ে কৈছে, সেইটো বিজেপি হওক, কংগ্ৰেছ হওক, অজাপ হওক, যিয়ে কৈছে জুবিনৰ বিৰুদ্ধে এটা সময়ত কৈছিলে, এটা সময়ত। আৰু এজনেতো কৈছিলেই, কোনোবা এটা কি দলৰ নাজানো, তেওঁতো কৈছিলে ৰাজীৱ শদিয়াৰ মৃত্যুত যিমান মানুহ হৈছে, তেতিয়া জীয়াই থাকোঁতেই কৈছে আপোনাৰ মৃত্যুত কিমান মানুহ হয় চাই ল'ম। তাৰমানে কথাটো কি, আওপকীয়াকৈ তেওঁৰ মৃত্যু বিচাৰিছিলে, কিন্তু তেওঁলোকেই এতিয়া বহুত চিঞৰি আছে। গতিকে এই কথাবিলাক ৰাইজে মনত ৰাখিছে। গতিকে ৰাইজক আৱেগিক নকৰিব, ৰাইজে নিজেই সিদ্ধান্ত এটা ল'ব। আৰু ৰাইজ যেতিয়া জাগিব, তেতিয়াহ'লে কোনো শক্তিয়ে ৰাইজক ৰুধিব নোৱাৰে, সেইটো কথাও চিয়'ৰ। গতিকে আপোনালোকে এই যে বিশেষজ্ঞসকলে বিভিন্ন কাৰণ আৰু কৈছে বোলে কিবা অমুক 9 তাৰিখে ইলেকশ্যনৰ কিবা সংখ্যাতত্ব মানে 9 মানে বেয়া, কিবা 10 মানে বেয়া, এনেকুৱা ধৰণৰ বহুত নতুন কৈছে। আৰু এটা কথা কৈছে যে হীৰেণ গোহাঁই জাতীয় কিবা এটা কথা ক'লে, সেইগৰাকী মহান মনীষী যেতিয়া টিভি বা সামাজিক মাধ্যমত ওলাই ৰাইজক কয় যে ভোট নিদিব, বিজেপিক ভোট নিদিব, তেতিয়া দেখোন বিজেপি জিকি যায় প্ৰত্যেকবাৰ। পঞ্চায়ত ইলেকশ্যনৰ পৰা বিভিন্ন ইলেকশ্যনত আমি দেখা পাইছোঁ জিকি যায়। এইবাৰ এটা উল্টা কাম কৰি চাব পাৰে সেইগৰাকী মনীষীয়ে, তেওঁ ক'ব পাৰে যে বিজেপিক ভোট দিয়ক, কিজানি উল্টা হৈ বিৰোধীক ভোট দিয়ে। গতিকে এই কথাটো তেওঁ এবাৰ কৈ চাব পাৰে। কিন্তু তেওঁ যিবিলাক কয় চব কথা উল্টা হয়। গতিকে এইবাৰ তেওঁ এটা ক'ব পাৰে যে এইবাৰ আপোনালোকে দলে বলে আহি বিজেপিক ভোট দিয়ক, তেতিয়াহ'লে চাগে উল্টা এটা হয়। গতিকে মই এই বিশেষজ্ঞসকলকো কৈছোঁ যে সেইগৰাকী মনীষীৰ ওচৰলৈ যাওক আৰু গৈ আবেদন কৰক যে আপুনি এনেকুৱা এটা কথা কওক। আমি নৰেন পাটগিৰে, নাট্যকাৰ নৰেন পাটগিৰে এখন নাটক আছিলে, মই নিজেও কৰিছিলোঁ এই নাটকখন, সেই নাটকখন কৰিছিলোঁ। সেই নাটকখন নাম আছিলে কুফা মহাৰাজ। কেতিয়াবা এই বিশেষজ্ঞসকলে নৰেন দাক ফোন কৰি এই কুফা মহাৰাজৰ কাহিনীটো সুধিব, হয়তো এই ক্ষেত্ৰত এইটোৰ উদাহৰণৰ লগত হয়তো মিলি যাব পাৰে। আৰু আজি নিৰ্বাচনত তেওঁলোকে
হিমন্ত বিশ্ব শৰ্মাই মনোনয়ন পত্ৰ দিবলৈ আহিব আৰু অহাৰ পিছত আপোনালোকে নিশ্চয় দেখিব আৰু ইতিমধ্যে আপোনালোকে দেখা পাইছে যে প্ৰাৰ্থিত্ব পোৱাৰ পিছত বিজেপি দলৰ বিভিন্ন প্ৰাৰ্থীৰ লগত কিমান মানুহ ওলাই আহিছে গতিকে আপোনালোকে এই যে এটা নতুন নেৰেটিভ এটা কাজিয়াৰ কথা আজি বিজেপিৰ বিদ্ৰোহ হ'ব বহু মানুহে আশা কৰে ময়ো আশা কৰোঁ যে মই এটা টিকেট পাওঁ কিন্তু মই টিকেটটো নাপালে মই যদি দলৰ বাবে আহিছোঁ মই যদি ৰাইজৰ বাবে আহিছোঁ মই যদি নিজৰ বাবে আহিছোঁ তেতিয়াহ'লে মই ডেফিনেটলি বিদ্ৰোহ কৰিম যিদৰে কংগ্ৰেছত এই ডবকাত সেনা চব ভাঙি দিলে চব সেইবিলাক আমি টিভিত দেখা পাইছোঁ দেই কিন্তু বিজেপিত আজিলৈকে হোৱা নাই মই নাজানো যে হ'ব নে নহয় ময়ো নাজানো কিন্তু প্ৰাৰ্থিত্ব পোৱা নোপোৱাটো সেইটো এটা যদি আপোনালোকে দেশৰ সেৱা আপোনালোকেই কয় দেশৰ সেৱা কৰিব আহিছোঁ দলৰ সেৱা কৰিব আহিছোঁ তেতিয়া টিকেটটো নোপোৱাৰ ক্ষেত্ৰত টিকেটটো পালেইনো আপুনি ইমান সাংঘাতিক কি কৰিব য়েছ যে আপোনালোকৰ দলত লাগি আছে গ'লে দলে এটা স্বীকৃতি দিলে ভাল যে তুমি কাৰণ এই বস্তুবিলাক মুখ্যমন্ত্ৰী হওক এটা বিধায়ক হওক এজন সাংসদ হওক তেওঁলোকেই যদি এটা পোষ্টকে চিৰদিন খামুচি ধৰি থাকে নতুন প্ৰজন্মই তেওঁলোকৰ পিছে পিছে ঘূৰি থাকিব লাগিব আজি ডিপ্লুৰঞ্জন শৰ্মাক দিছে ডিপ্লুৰঞ্জন শৰ্মা এগৰাকী নৱপ্ৰজন্মৰ তেওঁ প্ৰতিনিধি তেওঁ 2-3টা টাৰ্ম তেওঁ কৰাৰ পিছত তেওঁ এৰি দিব লাগিব ঠিক তেনেকুৱা কাৰ্যকাল এটা যদি সকলোৱে ভাবে তেতিয়াহ'লে তেওঁ দলীয় মানুহবিলাকে কিয় পিছে পিছে দৌৰি থাকিব দলীয় মানুহবিলাকে তেওঁক যি সপোন ৰাজনৈতিক সপোন বা মই কোনোবা এদিন মোৰ ষ্টাইলত ইয়াতে বিধায়ক হৈ মোৰ ষ্টাইলত কিছুমান কাম কৰিম এই যে কথাবিলাক আছে সেই কথাবিলাক চিন্তা কৰিব লাগিব আৰু শেষত এটা ডাঙৰ কথা কওঁ যে বিজেপি দলটোৱে উন্নয়নক দেখুৱাই বা উন্নয়ন হৈছে দলং হৈছে ৰাস্তা হৈছে বিভিন্ন মহিলাসকলে আঁচনি পাইছে বিভিন্ন ধৰণৰ কাম কাজ হৈছে এই কাম কাজবোৰ লৈ তেওঁলোকে যাব কিন্তু বিৰোধী দলে কি লৈ যাব অকল প্ৰতিশ্ৰুতি তেওঁ কি প্ৰতিশ্ৰুতি দিব আজিতো তেওঁলোকৰ মেনিফেষ্টত ওলাব আমি দেখা পাম তেওঁলোকে এই যে ভঙা দলংবিলাক বনোৱা দলংবিলাক ভাঙিব নেকি কেইগৰাকী মানে গৈ আজিকালি আকৌ দলং ৰাস্তা এইবিলাকৰ ওচৰত হেৰি কৰি আছে মানে ভিডিঅ' কৰি আছে এয়া চাওক এয়া শিলগুটি নতুনকৈ বনোৱা ব্ৰিজখনত শিলগুটি এতিয়া মই ভাবিছোঁ যে সাংবাদিকতাৰ কামটো তেওঁলোকে আহি পিছত এইবাৰ হাৰাৰ পিছত আহি তেওঁলোকে কৰিব যেন পাইছোঁ গতিকে তেওঁলোকৰ এনেও পৰ্টেল চৰ্টেলৰে মালিক বা পৰ্টেলতে কাম চাম কৰি থাকে তেওঁলোকে খালি দুটা একশ্যন লৈছে আৰু দুটা মানে বৃত্তি ল'ব হৈছে যদি হয় গুৱাহাটী নহয় ৰঙামাটি টাইপ মানে সাংবাদিকো কৰিছে এইফালে ৰাজনৈতিক দলতো যোগদান কৰিছে টিকেট পালেও তাতে কৰিব তাৰে মুখপাত্ৰ হ'ব আৰু এইফালে আপোনাৰ ধৰক সাংবাদিকো কৰিছে খুব ভাল কৰিছে দেই এই ৰাস্তা শিলগুটি দেখাই এয়া চাওক এনেকুৱা খুব ভাল মানে মই ভাবোঁ যে মোতকৈও বহুত ভালকৈ তেওঁলোকে এংকৰিংখিনি কৰিছে সেই বস্তুটো দেখুৱাইছে ঠিক তেনেকৈ আকৌ মৰিয়নিৰ ফালে এগৰাকীয়ে অকল বেয়া ৰাস্তাই দি আছে গম পাইছোঁ বেয়া ৰাস্তা আছে তুমি নিজে চাই লোৱা এই ৰাস্তাকেইটা বেয়া এই ৰাস্তাকেইটা অমুক এই ৰাস্তাকেইটা কৰিম কিন্তু সেই ভিডিঅ'টো সেই ৰাজ্যৰ সমষ্টিটো অসমৰ বাকী মানুহে চাই কি লাভ হ'ব আমিতো ভোট নিদিওঁগৈ তাতে মৰিয়নিৰ মানুহে ভোট দিব গতিকে মৰিয়নিত গৈ সেই ৰাস্তাকেইটাৰ ওচৰত গৈ ভিডিঅ' বনাই অসমৰ ৰাইজক বা বিশ্ব দৰ্শকক দেখুৱাই কি হ'ব হয় সেই কথাখিনি আপুনি মৰিয়নিৰ ৰাইজক যেতিয়া ক'ব যে আপোনালোকে যাওক এই ৰাস্তাটো এইখন চৰকাৰে নিৰ্মাণ কৰিব নোৱাৰিলে অমুক 20টা ৰাস্তা 25টা ৰাস্তা ইমান ৰাস্তা হোৱা নাই গতিকে মই এইবিলাক বনাম গতিকে উন্নয়নৰ স্বাৰ্থত মই আপোনালোকৰ কাম কৰাৰ স্বাৰ্থত আপোনালোকে মোক ভোট দিয়ক কথাটো সেইটোৱে এতিয়া ভিডিঅ' বনাই সামাজিক মাধ্যমত এইটো দিলে কি লাভ হ'ব ভোট দিবতো মইতো নিদিওঁ ভোট দিব বা তেজপুৰৰ এগৰাকী ভোটাৰে নিদিয়ে লখিমপুৰৰ নিদিয়ে মৰিয়নিৰ মানুহখিনিয়ে মৰিয়নিৰ যিখিনি সাধাৰণ ৰাইজ তেওঁলোকৰ অভাৱ অসুবিধা কি মইতো নাজানো মই গুৱাহাটীত থাকি কেনেকৈ জানো তেওঁলোকৰ কি অভাৱ অভিযোগ কোনোবাই খোৱা পানীয়ে পাইছেনে নাই ভালকৈ কাৰোবাৰ হস্পিটেল আছে নাই শিক্ষানুষ্ঠান কি আছে এই এনেধৰণৰ অসুবিধাবিলাক তেওঁলোকে গুৱাহাটীৰ মানুহে সেই কথাটো অনুভৱ নকৰিব গতিকে সমষ্টিভেদে বিভিন্ন সমস্যা থাকিব কাৰোবাৰ নামঘৰৰ সমস্যা থাকিব পাৰে কাৰোবাৰ হয়তো কিবা দোকান পোহাৰৰ বা ভাল দোকান নাই ভাল ফাৰ্মাচী এখন নাপায় বহুত দূৰলৈ আহিব লাগে কাৰোবাৰ যাতায়াতৰ থাকিব পাৰে যে কোনো ধৰণৰ বাছ নচলে গতিকে প্ৰত্যেক সমষ্টিৰে এটা নিজা নিজা সমস্যা থাকে
গতিকে সেই সমস্যাটো ভিডিঅ' কৰি ৰাইজক দেখুৱালে কি লাভ হ'ব? যিয়েই নহওক তেওঁলোকে ট্ৰাই কৰিব আৰু নিৰ্বাচনৰ আগতে এনেকুৱা ধৰণৰ কথাবিলাকতো বিভিন্নজনে কয়, কিন্তু ৰাইজে, মই জানো যে ৰাইজে এনেধৰণৰ কথাবোৰ চিন্তা কৰি ল'ব, তাৰপিছত বিবেক ভোট দিব। কাৰণ বহুতকেইটা নিৰ্বাচনত আমি দেখি আছোঁ। আৰু এটা কথাও ঠিক যে বিজেপিৰ মোৰ মতে কিছু সমষ্টিত তেওঁলোকে যি প্ৰাৰ্থিত্ব তেওঁলোকে দিছে, সেই প্ৰাৰ্থিত্বক কিন্তু কিছু ধৰণৰ খুঁত ৰৈ গৈছে। মই জনামতে, মই যিকেইটা সমষ্টিৰ কথা জানো সেইবিলাক কথাও ক'ম আৰু সেই কথাবিলাকো পাতিম। কেৱল বিজেপিৰ শুদ্ধিকৰণ এইবিলাকতো হ'ব লাগিব যে বিজেপিয়ে কেৱল দিলেই যে জিকিব এনেধৰণৰ যিটো মানসিকতা সেইটো ত্যাগ কৰিব লাগিব। এজন ভাল মানুহ যাক আমি শ্ৰদ্ধা কৰিবলৈ মন যায় তেনেকুৱা এজন প্ৰাৰ্থী দিলে ভাল হয়। গতিকে এই ধৰণৰ আৰু কেইটামান সমষ্টি আছে, সেই সমষ্টিকেইটাৰ কথা মই ক'ম, কাৰণ কি কৰিছে, সেই তথ্যও আমাৰ আছে, কেনেকুৱা ধৰণৰ কাম কৰিছিলে, কোনে কোনে কি কাম কৰিছিলে, এনেকুৱা ধৰণৰ কথা আছে। গতিকে সেইবিলাক ক'ম। কিন্তু এটা কথা শেষত কৈছোঁ যে এই যে কংগ্ৰেছৰ বিদ্ৰোহ, বিজেপিৰ বিদ্ৰোহ বুলি এটা নেৰেটিভ তৈয়াৰ কৰিবলৈ কিছুমানে দিন ৰাতি অহৰহ চেষ্টা কৰি আছে। মই ভাবোঁ যে আপোনালোকে চাই লওক, মাত্ৰ আৰু 4 দিনমান অপেক্ষা কৰক। নমিনেশ্যন দিয়া হৈ গ'ল। নমিনেশ্যন দিয়াৰ পিছত উঠোৱাৰ পিছৰ দিনালৈ আপোনালোকে চাই লওক, তাৰপিছত দেখিব যে বিদ্ৰোহ ক'ত আৰম্ভ হৈছে, কোনে বিদ্ৰোহ কৰিছে। আৰু শেষত পুনৰবাৰ গৌৰৱ গগৈ ডাঙৰীয়ালৈ এটা ধন্যবাদ জনাইছোঁ। এইকাৰণে ধন্যবাদ জনাইছোঁ যে অসমৰ এজন বিশেষ ব্যক্তি, কংগ্ৰেছৰ এজন বিশেষ ব্যক্তিয়ে কৈছে, ভিতৰৰ পৰা কৈছে, এই কথাটো আচলতে মই ক'ব নালাগিছিল, ক'লোঁ যে এইবাৰ আপুনি অসমৰ প্ৰত্যেকটো সমষ্টিত দুৰ্বল প্ৰাৰ্থী দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ। ধন্যবাদ।